এভৰিৱান, আজি আৰু এটা নতুন ভিডিঅ'। আজি মই প্ৰস্তুত কৰিব ওলাইছোঁ যে আগন্তুক দিনত তোমালোকে বেংক এক্সামৰ কাৰণে কেনেকৈ প্ৰিপেৰেশ্যন কৰিবা। কাৰণ এতিয়া একমাহ যাবই হ'ল 2026 চন, আৰু 2026 চনত যদি এটা জব লাগে, এটা ভাল জব লাগে, তেনেহ'লে কেনেকৈ কষ্ট কৰিব লাগিব গোটেইখিনি কথা জনাম। মই আছোঁ বৰ্তমান থাইলেণ্ডৰ ক্ৰাবিত। এখন লাক্সাৰিয়াছ ৰিজৰ্ট হয়। ইয়াতে মই 10 দিন আছোঁ এই দেশখনত। প্ৰত্যেকটো জেগাতে ফুৰিছোঁ, একেলগে বেংকক, ফুকেট, ক্ৰাবি, পাটায়া চব জেগাত। আৰু মই আৰু মোৰ ৱাইফ, আমি দুইজন আহিছোঁ। এনেকুৱা এটা ভাল লাইফ যদি তোমালোককো লাগে, তেনেহ'লে এটা ভাল জবৰ কাৰণে পঢ়িব লাগিব, ভালকৈ কষ্ট কৰিব লাগিব। এইখিনি কাম মই একেদিনাই সম্ভৱ হৈ উঠা নাছিলে। মই বহুত কষ্ট কৰিছোঁ তাৰ বাবে, আৰু সেইবাবে মই এইখিনি এটা কম বয়সতে পাইছোঁ। বৰ্তমান মোৰ 26 বছৰ হৈছে, আৰু মই 22 বছৰত চাকৰিত সোমাইছিলোঁ। তো তাৰ বাবে কষ্ট কেনেকৈ কৰিব লাগে, প্ৰথম কথা, আমি সহজ পদ্ধতিবিলাক বাচিলে নহ'ব। এতিয়া বহুতে কি কৰে, মই একদম সহজ উদাহৰণ এটা দিছিলোঁ। মই যেতিয়া বেংকিঙৰ প্ৰিপেৰেশ্যন কৰি আছিলোঁ, তেতিয়া কি আছিলে, এজন টিচাৰ অভিজিত মিশ্ৰা ছাৰ, তেখেতে কাৰেণ্ট এফেয়াৰ্ছখিনি পঢ়ায় ডেইলি, ৰাতিপুৱা। তো মই তেওঁৰ ভিডিঅ'বিলাক চাওঁ। তাৰপিছত তাত বহুতে কমেণ্ট কৰে, ছাৰ MCQত পঢ়াওক, MCQত। তেতিয়া তেওঁ কয়, তুমি MCQখিনি চাই থাকিলে তোমাক দিনটোত 20টা কুৱেশ্যন কৰাই দিব। সেই 20টা কুৱেশ্যনৰ পৰা তোমাৰ এক্সামত নাহিবও পাৰে। তো তাৰ বাবে তুমি কি কৰিব লাগিব, তুমি থিয়ৰিখিনি পঢ়া ন। তেওঁ কি বেছিভাগ টিচাৰে MCQ পঢ়ায়, তো তুমি থিয়ৰি পঢ়া। যে গোটেই আমি যদি নিউজটো ভালকৈ পঢ়ি লওঁ, তেনেহ'লে তাৰপৰা যিয়ে কুৱেশ্যন নহওক আমি চব কৰিব পাৰিম। তো চিমিলাৰ কথা প্ৰত্যেকটো ছাবজেক্টতে খাটে। এতিয়া বেংকিং এক্সাম মই অকণমান উদাহৰণ দি দিছোঁ। বেংকিং এক্সাম কি হয়, অলৰেডি কেলেণ্ডাৰ ওলাই গৈছে, মই ভিডিঅ' দিছোঁ। প্ৰথম এটা IBPS PO এণ্ড IBPS ক্লাৰ্ক বুলি হয়। IBPS POটোত তোমাৰ কি হয়, যিবিলাক ভাৰতৰ চৰকাৰী বেংক আছে, তাতে তোমাৰ এজ এ স্কেল 1 অফিচাৰ হিচাপে তুমি জইন কৰিব পাৰা। ভাৰতৰ চৰকাৰী বেংক টোটেল 11টা আছে, 12টা আছে, মই 11টাৰ কথা কৈছোঁ। আৰু তাৰ উপৰি আৰু এটা এক্সট্ৰা এক্সাম হয় SBI PO। তো SBI বেলেগে এক্সাম পাতে। তো ভাৰতৰ টোটেল 12টা চৰকাৰী বেংক, তো স্কেল 1 অফিচাৰ হিচাপে তাত জইন কৰিব পাৰা। চিমিলাৰলি সেই বেংকবিলাকত IBPS ক্লাৰ্ক বুলিও এটা হয়, আৰু IBPS PO বুলি যোনটো হয়, SBI PO হয়, SBI ক্লাৰ্কো হয়। তো IBPS ক্লাৰ্ক আৰু SBI ক্লাৰ্কত কি হয়, প্ৰিলিমছ আৰু মেইনছ। আৰু PO যোনকেইটা এক্সাম, তাত প্ৰিলিমছ, মেইনছ, ইণ্টাৰভিউ 3টা ৰাউণ্ড হয়। তো কোনোবাই যদি ইণ্টাৰভিউত ক'বলৈ ভয় কৰে, তেনেহ'লে ক্লাৰ্ক এক্সামত সোমাব পাৰে। চিমিলাৰলি RRB PO আৰু RRB ক্লাৰ্ক হয়। RRB গ্ৰামীণ বেংক। তো গ্ৰামীণ বেংকত তুমি PO হিচাপে জইন কৰিব পাৰা, আৰু ক্লাৰ্ক হিচাপেও জইন কৰিব পাৰা। ক্লাৰ্কত প্ৰিলিমছ এণ্ড মেইনছ, আৰু ইয়াতে POত ইণ্টাৰভিউটো হৈ যায়। আৰু এতিয়া কথাটো এনেকুৱা হ'ল, আৰু ইয়াৰ উপৰি আৰু দুটামান এক্সাম হয়, যেনেকৈ যিবিলাক ৰেগুলেটৰী বডি, যেনেকৈ RBI এক্সাম বেলেগকৈ হয়। তাৰপিছত SEBIৰ এক্সাম বেলেগকৈ হয়, NABARDৰ বেলেগকৈ হয়, এইবিলাক বেলেগ। প্ৰত্যেকটোতে কিন্তু চিলেবাছ অলমষ্ট ছেম থাকে। মেথছ, ইংলিছ, ৰিজনিং আৰু কাৰেণ্ট এফেয়াৰ্ছ। RBIত অকণমান বেলেগ ধৰণৰ চিলেবাছ হৈ যায়। তো প্ৰত্যেকটো বস্তুৰ কাৰণে ফাৰ্ষ্ট অফ অল তুমি নিজৰ স্পীডটো ইনক্ৰিজ কৰিব লাগিব, নিজৰ স্পীড বঢ়াব লাগিব। এতিয়া বহুতে কৈ থাকে, আমি ইমান দিন এক্সাম দিলোঁ, আমাৰ এতিয়ালৈকে হোৱা নাই, কিয়? তুমি স্পীড বঢ়োৱা নাই, তুমি মক টেষ্ট দিয়া নাই। তো ফাৰ্ষ্ট অফ অল তুমি মক টেষ্ট দিবই লাগিব। তো মক টেষ্ট দিয়া, নিজৰ স্পীডটো বঢ়োৱা আগত, ঠিক আছে? তাৰ বাবে তুমি গাইডলি, প্ৰেক্টিছ মক, এইবিলাকৰ মক টেষ্ট দিব পাৰা। ছেকেণ্ড কথা, তুমি নিজৰ ষ্ট্ৰং যিকেইটা ছাবজেক্ট ষ্ট্ৰং আছে, সেইকেইটা তুমি অকল মক টেষ্ট দি পেলাই প্ৰিপেৰেশ্যন কৰি থাকা। আৰু যিকেইটা তুমি বুজি নোপোৱা, সেইকেইটাত তুমি কি কৰা, থিয়ৰিখিনি ভালকৈ পঢ়ি লোৱা। মই একদম সৰুকৈ বস্তুবিলাক কৈ দিছোঁ। ধৰা তুমি ইংলিছৰ বাবে মই ফ'ল' কৰিছোঁ নিমিষা বানচাল। তাৰ 120 ৰুলছ অফ গ্ৰামাৰ বুলি এটা ভিডিঅ' আছে, দীঘল ভিডিঅ' এটা। সেইটো চাই পেলাই তুমি নোটছ বনাই লোৱা, গ্ৰামাৰখিনি বুজি যাবা। তাৰপিছত তুমি প্ৰেক্টিছ কৰা। প্ৰেক্টিছ তুমি PDFৰ পৰা কৰিবা। PDFৰ পৰা কৰিলে কম্পিউটাৰটো চাই থকাৰ মন বহি যায়। তো PDFত তুমি গাইডলি ল'ব পাৰা PDF, নহ'লে ময়ো বনাম বাৰু, যি বস্তু লাগে মই বনাই যাম। তাৰপিছত তুমি মেথছৰ কাৰণে ফাৰ্ষ্ট থিয়ৰিখিনি বুজিব লাগিব। থিয়ৰি বুজিবৰ কাৰণে বেছিক কোনোবা যদি আছে, তেনেহ'লে আমাৰ মেথছ এণ্ড ফিজিক্সৰ এপত আহিবা, তাতে মই বুজোৱা আছে। চিমিলাৰলি ৰিজনিঙৰো বেছিকখিনি বুজি ল'বা। তাৰপিছত গাইডলি প্ৰেক্টিছ মেটেৰিয়েলৰ পৰা প্ৰেক্টিছ কৰিব পাৰা। তাৰপিছত মেইনছত আহে কাৰেণ্ট এফেয়াৰ্ছ। তো বহুতে কি ভাবে, আমি প্ৰিলিমছটো পাছ কৰি লওঁ, তাৰপিছত আমি মেইনছৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছ পঢ়িম, কিন্তু সেইটো নহয়। প্ৰিলিমছ আৰু মেইনছৰ মাজত 15 দিনমানহে গেপ পাবা। তো সেইবাবে এতিয়াৰ পৰা ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ এটা ভিডিঅ' চাই নোটছ বনাই যোৱা। মই চাইছিলোঁ অভিজিত মিশ্ৰা ছাৰৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ', এতিয়াও তেওঁ দিয়ে। তেওঁ ভিডিঅ'বিলাক চাবা, বহুত ধুনীয়াকৈ বুজাই দিয়ে। তো তুমি ডে 1ৰ পৰাই কাৰেণ্ট এফেয়াৰ্ছ পঢ়ি যোৱা। তোমাৰ লাগিলে এক্সামটো 1 বছৰ পিছতে নাথাকক, কিয় জানানে? কাৰণ তোমাৰ বহুতখিনি নলেজ আহি যাব বেংকিঙৰ ওপৰত। তো কাৰেণ্ট এফেয়াৰ্ছ এনেকৈ পঢ়ি যোৱা। আজি এটা সৰুকৈ ভিডিঅ' বনাই দিছোঁ। কোনোবাই যদি ভালকৈ কমেণ্ট কৰা, তেনেহ'লে মই এটা লং ভিডিঅ' আৰু ডিটেইলছত বনাই দিম। আজি মই ইয়াত আছোঁ ন, সেইটো কাৰণে বেছি দীঘলীয়া বনোৱা নাই।